সিহঁতৰ নথি পত্ৰ গোটেইখিনি আছে গোটেইখিনি অসমৰ হয়নে নহয়? অসমৰ হয়নে নহয় বাকীকেইটা নালাগে এইবিলাক প্ৰশাসনে যাব হয়নে নহয় সেইটো কি নাম ৰমজান আলী ভালকৈ থিয় পেলাই কওক কি আজি কৈ আছো ভালকে আৰাম নহ'ব এতিয়া কি হাঁহি ৰমজান আলী আৰু বাদ দিয়ক সুৰজ চোৰাব আলী চৰাব নেকি এতিয়া তহঁতি ভালকে জানো অসমত কি পৰিস্থিতি হৈ আছে পোনপ্ৰথমে বুঢ়া কাপোৰ নালাগে তই তেনেকে কথাটো হ'ল তহঁতৰ ইয়াত কি পৰিয়ালতি আছ নেকি হা তহঁতি গোটেইখিনি যিমানখিনি মানুহ আছ সঁচাকৈ অসমৰ হয়নে নহয় প্ৰকৃততে এতিয়া তহঁতৰ চা তহঁতৰ মানুহে এটা ইমান বেয়া কাম এটা কিছুমান কৰি আছে গতিকে তহঁতৰ ওপৰত আমাৰ সন্দেহ আঙুলি উঠাটো স্বাভাৱিক হৈছে আজি তাৰিখত এনেকুৱা হৈ আছে বিভিন্ন জেগাৰ পৰা মানুহ আনি তহঁতক কিছুমান পলিচি ধৰে কাম কৰিবলৈ আনি ধৰি লওক বাহিৰৰ মানুহ আনি থৈ দিয়ে আৰু সেই মানুহটোৱে ক'ত কেনেধৰণে ঘটনা কৰি থৈ যায় পিছত আমি ভুক্তভোগী হ'বলগীয়া হয় আমি হৈছে আজি তাৰিখত তহঁতি গম পাই আছোঁ যে আমাৰ উজনি ফালে বা বিভিন্ন অসমৰ বিভিন্ন জেগাত ৰাজ্যত কিমান ধৰণে কিছু বেয়া কামত লিপ্ত হৈছে তহঁতৰ মানুহবিলাক বুজিছে নাই গতিকে তহঁতৰ তাত যদি তেনেকুৱা কোনোবা লোক আছে আমাক কওক একো বেয়া ঘটনা নোহোৱাৰ আগত যাতে সকলো ঠিক হয় নহ'লে কিন্তু ইয়াৰ পৰা তহঁতিও খানা খাব লাগিব হা ইয়াত নাই এনেকুৱা তহঁতি অকল দুটা মানুহে আছ নেকি ইয়াত তহঁততো ইয়াতো আমি ধেৰ মানুহ গুচি গৈছে আমি ঠেলাও কেইবাখনো দেখিছো আগত ইয়াত বেপাৰী নাই মানে দুটা বেপাৰী আছে আৰু আমাৰ পৰিয়ালটো পৰিয়ালৰ কেইজন সদস্য পৰিয়ালে ল'ৰা দুটা ছোৱালী আমাৰ ল'ৰাটো 7 স্কুলত পঢ়ে আৰু ছোৱালীজনী পঢ়া স্কুলত পঢ়ে এতিয়া যে কলি ৰমজান আলী আৰু চুৰাব আলী তাতকেতো দুইটা মই কেইবাটাও দেখিছো দেখিছো তেখেতৰ নাম লিখিব নালাগিব নেকি সেইটো কথা কৈ আছো তহঁতি আৰু দুটা তহঁতি মানে কি তহঁতি আনি থাকিবি মানুহ নে কি সোমাই দিবি আমাৰ ল'ৰা আছে এটা আৰু দুটা মানুহ আছে সেইটো কতে কেইটা মানুহ আছে সেইটোহে কৈছো এনেকে হ'লে কেইটা মানুহ আছে চাৰিটা সাতটা মানুহ আছে তেতিয়াহ'লে এতিয়া দুটাৰ পৰা কেনেকে সাতটা ওলালে তহঁতৰ মানুহ কেইজন আছে বুলি সুধিছো তহঁতৰ ইয়াৰ পৰিয়াল সদস্য কেইজন আছে বুলি সুধিছো আমি মানুহ কেইজন আছে তাৰমানে কি বুজ তহঁতি বেপাৰীৰ কথা কৈছে নেকি বাকীখিনি মানুহ নহয় নেকি বাকীখিনি কি বেয়া কাম কৰিব নোৱাৰিব নেকি সেইটো দুটা আমাৰ ল'ৰা আৰু মই কিমান ল'ৰা আমি হাঁহি হাঁহি কেলে কথা কৈ আছো আৰু আজি থাকক কেলে ভালকে থাক এতিয়া তোৰ আমি লিলিমাই কৰিবলৈ অহা নাই পইচা খুজিবলৈ অহা নাই আৰু নাভাবিবি যে তই ইয়াত আছ কোনোবাই তোক কৰ্মুত্ব দিব কোনোবাই তোক সহায় কৰিব তেনেকে নাভাবিবি আকৌ আমি হেৰি উঠিলে মানে স্পষ্ট কথা নামবিলাক লিখিলে আৰু মোজাম্মেল আছে মোজাম্মেল হুছেইন আৰু দুটা পাছত কিমানখিনি ওলালে আৰু ৰুকসানা বেগম বেগম আৰু মৈৰম নেছা আৰু আমিৰ হামদা তহঁতি ক'ৰ হয় কামখিনি ক'ৰ কামপুৰ কচুৱা ফেমিলিটো মানে ইয়াতে আছে তহঁতি ভোট ক'ত দিয়
আৰু মানুহ যাতে ইয়াত আৰু নানত হয়। লাগিলে তোৰ স্বত্বাধিকাৰী দিগন্ত বৰা নে কোন, দিগন্ত বৰাই হওক যোনেই নহওক, এতিয়াৰ পৰা আৰু যাতে মানুহ নানক। লাগিলে বেপাৰ বাণিজ্য শেষ হৈ যাওক, হে বেপাৰ বাণিজ্য শেষ হৈ যাওক। যদি মানুহ দৰকাৰ পৰে, আমাৰ ইয়াত খিলঞ্জীয়া মানুহ ঢেৰ আছে, বঙালী আদিবাসী মানুহ আছে, আমাৰ চাহ জনগোষ্ঠী, আমাৰ অসমীয়া মানুহ আছে, হে ভূমিপুত্ৰ আমাৰ ঢেৰ আছে ইয়াত, কৰিব কাম। তেহেঁতক ল'বি আৰু তেহেঁতক উচিত মূল্য দিব লাগিব। কিন্তু তহঁতি যিটো ঠেলা চলাই যিটো পাওঁ তেহেঁতকো দিব লাগিব দেই। আৰু এতিয়া যাতে মানুহ নোসোমায়। আকৌ আমি ভিজিট মাৰিম, এই 7টা মানুহৰ ওপৰত যদি আমি মানুহ পাওঁ নহয়, তেতিয়া কিন্তু ব্যৱস্থা ল'ম কথাটো, বুজি পাৰিলে? এই 7টা মানুহৰ ভিতৰত যদি আকৌ আমি দুদিনমানৰ পিছত যদি আহোঁ, আকৌ যদি 9টা 11টা যদি হয়, তেতিয়া আমি ব্যৱস্থা ল'ম। বুজি পাৰিলে? আৰু মানুহ যদি দৰকাৰ হয়, ইয়াত মানুহ ঢেৰ আছে, আমি তহঁতক যোগান ধৰিম। বুজি পাৰিলে? হ'ব। আছে আপোনাৰ এই ডেমটোত আছে 8জন। কাজিৰঙা বেম্বো ইণ্ডাষ্ট্ৰী মানে এইডোখৰত, ইয়াত আছে আপোনাৰ 2জন। এজন আমাৰ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ আমাৰ খিলঞ্জীয়া মানুহ আছে, বাকী 2জন ইয়াত আছে। মানে আপোনাৰ 8জন, 8, 9, 10জন আছে। তেওঁলোকক আমি এইটোৱে কথা কৈছোঁ যে এতিয়া যিমানখিনি আছে, হা ধুনীয়াকৈ থাকক, কিন্তু যদি আৰম্ভ কৰি আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহসকলক তেওঁলোকে লওক।